হেল্ল' হাই বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱশক্তি আৰু অন্য এটি ব্লগলৈ। আৰু আজি আমি ওলাইছোঁ বৰ্তাহঁতৰ লগত ফুৰিবলৈ যাবলৈ খুমটাই। আৰু আমাৰ বৌবৌহঁতৰ আৰু এইফালে বৰ্তাহঁত ৰেডি, বৌবৌহঁত ৰেডি। আমাৰ মাহঁত নাযায় বাৰু, এনেই থ'বলৈ আহিছে। কিছ কেনি গ'ল এইফালে, কিছ গাড়ী চলাও। আৰু আমাৰ এইফালে দেখাও ৰেডি। উঠা উঠা বোলে বোলে বোলে। ৰিকি আহিছানে? আহা আহা। ধুনীয়াকৈ ৰিকি সাজি কাচি আহিছে ল'ৰালৈকে। 5 মিনিটত ৰেডি হৈ আহিছে। অঁ লৈছোঁ, মোবাইল ল'লোঁ। এতিয়াই পানী খাব নালাগে, বোলা 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 বহা। লোৱা ভণ্টিক লোৱা। অঁ দাঙি লোৱা দাঙি লোৱা দাঙি লোৱা। অঁ পাৰিছানে? আমি আহি পালোহি বৰমাহঁতৰ ভনীয়েকৰ ঘৰত। মানে সিহঁতৰ যে তুলনি বিয়া হৈছে আজি 7 দিনীয়া ধোৱা। তাৰে খবৰ ল'বলৈ আহিলোঁ। আৰু আমাৰ দেখাই এইফালে দেখিছে বিৰাট ধুনীয়াকৈ অ'পেন প্লেচ পাইছে, পূৰা খেলি আছে। আৰু এইফালে ৰভা দি আছে। আৰু আমাৰ এইফালে ৰিকি বহি বহি কি কৰি আছে? ৰিকি পৰিৱেশবিলাক চাইছোঁ, নেদেখা জেগাবিলাকৰ পৰিৱেশবিলাক ভাল লাগে। হয় নেকি? ভাল লাগিছে ন? চোৱা না, পথাৰখন ইমান ধুনীয়া এখন। আৰু এইফালে এখন সেউজীয়া পথাৰ সন্মুখতে সোণালী ধাননি। ধান একেবাৰে দাব পৰা হৈ আছে, এতিয়া দাব আৰু চাগে মানুহে। তাকে আৰু অলপ দেৰি পিছতে যাম। আৰু আমাৰ এইফালে কিছে দেখিছে পূৰা খেলি আছে। মোৰ সৰু ভাইটি কিছ হৈ গ'ল আমাৰ কিছৰ আইতাক। এয়া বিয়নী, আমাৰ বিয়নী। বিয়নীৰ এটা স্মৃতি এটা ৰাখি থলোঁ। আগতে আইতা আমাৰ ঘৰতে প্ৰায় থাকেগৈ ন? যায় ন? বহুত দিন থাকেগৈ। বহুত দিন যোৱা নাই। আজিকালি এতিয়া বয়স হ'ল কাৰণে যাব নোৱাৰা হ'ল। অঁ আইতাৰ স্বাস্থ্যটো আগতকৈ অলপমান ক্ষীণাইছে আৰু অকণমান হেৰি হৈছে, হ'লেও ঠিকেই আছে। আৰু এয়া হ'ল আমাৰ কইনা। অ' কইনা যাওঁ হা, বাই বাই। কৈবা বাই বাই দি দিয়া। ঐ দেহা কৈবা বাই বাই দি দিয়া। ঐ দেহা অঁ অঁ দিছে। এইটো তোমাৰ হেৰি কি কয়, পুল বুলি কয়, পুল পুল। এইফালে দেখিছেনে কিমান ধুনীয়া লাগিছে পথাৰখন, একেবাৰে সোণোৱালী ধাননি। অৰে কি ধান দাব জানা? জানে। এবাৰ অঁ এবাৰ ধান দাবলৈ দিম ৰ'বা। আহা আহা বোলা আহা। ঐ দা যাওঁ দে দা, বাই বাই। ঘৰলৈ যাওঁ। যাওঁ এতিয়া, বাই বাই দেই। তোমাক বাই বাই দি আছে, এজনী কিয় মতা নাই? আৰু এতিয়া আমি আহি ফাইনেলি পাই গ'লো। ৰিকি এইটো ধৰাচোন। দেহা ৰ'বা ৰ'বা ৰ'বা, পৰি যাবা দেহা, ৰ'বা 1 ছেকেণ্ড। দেখিছানে কেনেকৈ নামিছে বাৰু? ৰ'বা। আৰু আমি দেৰগাঁও চাৰিআলিৰ পৰা দুযোৰ জোতা আনিলোঁ, এযোৰ মোৰ কাৰণে, এযোৰ বৰ্তাৰ কাৰণে। খুমটাইৰ পৰা আৰু এতিয়া আমি ওলাইছোঁ মেৰাপানী, মোৰ লগৰ ল'ৰাটোৰ ছোৱালীজনীৰ বিয়া খাবৰ কাৰণে। আৰু আমি চব ওলাইছোঁ। একচুৱেলি তুলনি বিয়া হয়। মোৰ লগৰ খুলি গ'ল, মই লগাই দিম আহা। এইফালে ওলাই কৰি ৰেডি। আহা আহা আহা, দেৰি হৈছে। অঁ তুমি ওলালা, বা বা। আমাৰ দেউতা বহি আছে। আহা আহা আহা, মানি দিব যোৱা। ককা চোলা। আমাৰ দেহাৰ লেজ খোল খালেই। বা এজন দেখিছা ন দৌৰি ফুৰিছে। এফালে আমাৰ ৰিকি, এফালে মা ৰেডি। আৰু এয়া আমাৰ ৰেডি, ৰিকিহঁত ৰেডি। আৰু মই এয়া দেহাক লৈ পেলাই ওলাইছোঁ। বহি লওঁ ন? তুমিও যাবা নেকি? অঁ এইখিনিতে বহিব দিছা? হয় নেকি? ঠিক আছে, থেংক ইউ। কিমান ভাল লোৱা দেখিছানে বাৰু, মোক জেগা উলিয়াই দিছে বহিবলৈ। তুমি ইমান মৰমত কোৱা আকৌ। দাদা তোমাক ভাল পাই কাৰণেহে আহিছে তোমাৰ ওচৰত। আৰু এতিয়া আমি ওলাইছোঁ আমাৰ গাঁৱৰ আলিৰ মাজে মাজে। দেখিছে নহয় আমাৰ গাঁৱৰ ৰাস্তা শিল দিয়া। আৰু আগত গৈ পেলাই ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতো আছে। আৰু এইফালে দেখিছে ধান দাইছে, ধান দাই পেলাই আনি আছে। এক সুন্দৰ পৰিৱেশ গাঁৱৰ। আৰু এইফালে আছে লাখটকীয়া গছ। এইবিলাক আগত যিবিলাক গছ দেখিছে চাচি গছ, এজোপা এজোপা গছৰ লাখ টকা হ'ব।
গাহৰি ঘৰৰ ধান ঘৰৰ মাছ এইবিলাক পাই গ'লো বিয়া ঘৰ আমাৰ দেখা শুই আছিলে এতিয়া উঠিছে উঠা 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 গ'ল যা উঠা বিয়া ঘৰ পাই গ'লো উঠা আৰু এয়া বিয়া ঘৰৰ মেইন মানুহ আমাৰ সত্যজিৎ সাধনী নিজে বিয়া খোৱা নাই নিজে বিয়া পতা নাই আৰু লগৰ ল'ৰাৰ ছোৱালীৰ তুলনি বিয়া খাই ফুৰিছে দেখিছা আৰু ই একচুৱেলি হৈ গ'ল মোৰ লগৰ কলেজত একেলগে পঢ়া মোৰ বিৰাট ভাল বন্ধু আৰু তাৰ ঘৰত বিয়া খাব আহিছোঁ তাৰ দেউতাক কইনা এয়া কইনাৰ বাপেক পুৰা লাগি আছে শুশ্ৰূষাত অ কইনা চাওঁ এইফালে ফটো নহয় ভিডিঅ' এইফালে দেখিছেনে পুৰা ফটো পোষ্ট দি আছে দেই বুজিছা আমাৰ এইফালে ছোৱালীয়ে মাম খাব বহিছে দেই কি খাবা দেহা ঐ আগৰ পৰা যাওঁ হা বাই ব'লা চলো বিয়া খাই হৈ গ'লে এতিয়া আমি যাওঁ মামা ঘৰলৈ মামা ঘৰত আহিছোঁ দে হা মোৰ মামা ঘৰ ব'লা ব'লা পাই গ'লোহি মই কৈছোঁ লওঁ হা কৈ যাব একো নাই নেকি কি আছে এইটো ডাকো পুহিছে দেখোন ভৌ ভৌ এয়া হ'ল মোৰ মামা 5জন মামাৰ ভিতৰতে এজন মামা এজন আৰু এই হ'ল মামাৰ ল'ৰা বিকি তো 6 পেক এপছো দেখাই দিছে তামাম কৰি আছে ভিডিঅ' কৰি দিছোঁ আৰু এয়া মামী পুৰা লেকচাৰ মাৰি আছে আমাৰ একেই লগত আৰু মই সিহঁতক বহাই পেলাই এতিয়া মই পুৰা একেচোতে এটা টহল মাৰি আহোঁ একেচোতে 4-5 ঘৰ মানুহ আছে গোটেই ঘৰ একেলগে ফুৰি আহোঁ কিনো ভিডিঅ' চিডিঅ' কৰা কাকো ভিতৰত আছে যায় এই ভিডিঅ' চোন নকৰা কাকো ভিডিঅ' এই ভিতৰত আছে এই দৰজা মাৰি হে দে দেখিবলৈ ইমানো বেয়া নহয় আৰু বেয়া হ'লি বুলি অকণমান কলিমলি হ'লি বুলি ইমান তই লাজ কৰিব নালাগে নহয় ধুনীয়াই দেখিবলৈ তই এই দেখিছানে কেমেৰা দেখিবলৈ কেনেকুৱা কৰিছে একেবাৰে যেন ভূতহে দেখিলে আৰু এনেই দেখোন তই একদম পুৰা পষ্ট দি থাক দেখোন ৰিলছ বনাই বনাই তেতিয়া লাজ নালাগে তেতিয়া মেকআপ কৰি লওঁ নেকি তেতিয়া কি নহয় নেকি তেনেহ'লে মুখখন দেখাই দেচোন চাওঁ সঁচা নে মিছা আমাৰ ধাই দেখিছানে খেলি খেলি কেনেকুৱা অৱস্থা হৈছে কি হ'ল কোৱাচোন কি হ'ল আমাৰ চুম দাদাক লৈ যোৱা কি হ'ল কোৱা কুকুৰ ভালহে একো নকৰে দেখা মই আছোঁ নহয় একো নহয় যাব হ'ল আৰু মামি যাওঁ মামি যাওঁ মুখ মেলি আছে কাকু পলালে দেখিছা মানে যাওঁ যাওঁ বুলি কোৱা বাই বাই কোৱা বাই বাই যাওঁ মই যাওঁ হা যাওঁ মা তাই খেলিবলৈ পাইছে আৰু আহা ছোৱালী তুমি মোৰ ওচৰলৈ আহা নাই তুমি মোৰ ওচৰলৈ আহা অঁ কৈছা কোৱা আৰু এতিয়া আমি মামাহঁতৰ ঘৰৰ পৰা আহি আছোঁ মাহীহঁতৰ ঘৰলৈ গোলাঘাট গাঁৱলৈ আৰু দেখা কেনেকুৱা লাগিলে খেলিবলৈ ধুনীয়া বা পুৰা খেলিছে আৰু ন কুকু আছিলে অঁ আমাৰ দেহাহঁতে পুৰা খেলি পেলাই বিৰাট ভাল পাইছে অঁ নেকি মেও আছিলে তুমি লৈ আহিব লাগিছিলে মেওটো অঁ হয় আৰু এয়া পাই গ'লোঁ মাহীহঁতৰ ঘৰ আৰু এয়া মাহী ল'ৰা বাৰ্থডে আজি চ' বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে কেক অনা হৈছে আৰু এয়া চব লগৰ হাই আমাৰ ছোৱালী মাহী আকৌ কোচত মাহী আইতা কোচত হেপী বাৰ্থডে মাইনা কেণ্ডেলটো নুমাই দিলে অলপ মই লেট হৈ গ'লোঁ একো নাই এতিয়া
Happy birthday, Mama. Happy birthday to অকমান কোৱা দে একো নহয় আৰু আমিতো ভাত খাই হৈ গ'ল আৰু এইফালে খাই আছে আমাৰ এইফালে মহিলা সন্থা এবাৰ ৰিকি মাহত মাহী চবে এইফালে বহি একেলগে খাই আছে আৰু হাঁহৰ মাংস ব্ৰইলাৰ মাছ চব দি পেলাই পূৰা দবাই আছে খানা কেনেকুৱা হৈছে লাষ্টত দিয়া জ্বলা মাংসকণ মজা হ'ল দেই জ্বলা সেইখন সেইখন বিৰাট ধুনীয়া হ'ল মহা দেই বিলাইছে ভাল হৈছে বা বিলোৱা মানুহজন ভাল হৈছে দেই খুৱাওক এইফালে পৰা খোৱা বোৱা তেনেহ'লে ব্যস্ত অলপ সময় পিছলৈ যাওঁ আৰু ইয়াৰ পৰা যাওঁ বাই 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 নাযাওঁ হা বাই বাই আমাৰ দেহাটো চোতা শুই গ'ল খাবলৈকে দিগদাৰ হ'ল চাওঁ চাওঁ কাপোৰ এনেই নিয়া হ'ল আৰু আমি আহি পেলাই ঘৰ পালোহি আৰু আমাৰ দেহা শুই গ'ল আৰু মাকে এতিয়া বিচনা ৰেডি কৰি আছে খুৱাই দিম আৰু আমিও শুম এতিয়া 11টা বাজি গ'ল ৰাতি 12টা বাজিব হ'ল আৰু তেনেকৈ সকলোকে গুড নাইট শুভ ৰাতি আৰু আজি বহুত ফুৰা হ'ল প্ৰথমতে গ'লোঁ বিয়ালৈ তাৰপৰা মামাৰ ঘৰলৈ গ'লোঁ আৰু মামাহঁতৰ ঘৰ ওচৰত মই একেচোতে বহি একেবাৰে 10-12 ঘৰ মানুহ একেচোতে ফুৰি আহিলোঁ তাৰপাছত আহিলোঁ মাহীহঁতৰ ঘৰলৈ মাহী ল'ৰাটোৰ বাৰ্থডে আছিলে বাৰ্থডে খাই কৰি আহি এতিয়া পালোহি ঘৰ আৰু এয়া আমাৰ দেহা শুই আছে দেখা পাইছে বহুত খেলিছে আজি বহুত খেলিছে বহুত ভাল পাইছে আৰু আমিও এতিয়া শুওঁ তেনেহ'লে ভাগৰ লাগিছে